এতিয়া গম পাইছে আমি কি দুজনক মানে এটেক কৰা হৈছে ছাগলী চোৰ হিচাপে মানে ছাছপেক্ট কৰি। তো এইটো আইনক হাতত লোৱা কথা আছিলে, এইটো কেতিয়া আমি নামানিম। ডেফিনেটলি ষ্ট্ৰং একশ্যন পুলিচ ল'ব, যিমান ইনভল্ভ হৈছে। এইজনৰ মৃত্যু হৈছে আৰু এইজনক মানে এতিয়া হস্পিটেল পঠাইছোঁ। তেখেতৰ মানে ভাল পোৱা হৈছে, আমি খবৰ পাইছোঁ ছুপাৰিণ্টেণ্ডেণ্টৰ পৰা। তো আমি তেখেতে ভাল পোৱাৰ পিছত আৰু ডিটেইল ওলাম, আৰু লগে লগে কি কাম কৰে, কোনে কৰে আছে আমি মানে তাক আমি কৰিম। লিগেল একশ্যন মৃত ব্যক্তিজন ছাৰ চিনাক্ত কৰা হৈছে নেকি? নাই, এতিয়া ডিটেইলছ পোৱা নাই আমি। তাৰ আইডি কাৰ্ড এইটো কোনো পোৱা নাই বস্তুতে, আমি মানে খবৰ লোৱা হৈছে। এই ক্ষেত্ৰত কাৰোবাক আটক কৰিছে নি ছাৰ? নাই নাই, সেইটোতো নাই। নিজে আমি ইয়াতে উপস্থিত হৈছোঁ যাতে আমি সেই গোটেই তদন্তটো যাতে সকলো ভালকৈ কৰে, আৰু ইয়াৰ ওপৰত ডেফিনেটলি যি লিগেল একশ্যন আছে গোটেইখিনিক লোৱা হ'ব। অলপ সময় কি কোন ইনভল্ভ আছিল, কি আছিল, সেই গোটেইখিনি অলপ সময়লৈ পুলিচে উলিয়াই আছে। তেওঁলোকক আমি এজ পাৰ ল' একশ্যন লোৱা হ'ব। ছাৰ মৃত ব্যক্তিজন চিনাক্ত কৰা হৈছে নেকি? এতিয়ালৈকে তেওঁ ডিটেইলছ বা সেইখিনি অহা নাই। এতিয়া যিজন ব্যক্তি এতিয়া ট্ৰিটমেণ্টত আছে তেখেতক আমি সুধিলে গোটেই ডিটেইলছখিনি গম পোৱা যাব। চ' তেখেতৰ যিহেতু এতিয়া অলপ কথা পাতিবলৈ ডক্টৰে অলপ চাই আছে, চ' তেখেতলোক অলপ পিছত আমি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰিলে গম পাম। কাৰোবাৰ এৰেষ্ট কৰিছে নেকি? এতিয়ালৈকে কৰা নাই, কিন্তু আমি সকলো ইয়াতে আছোঁ। এতিয়া আমি গোটেই অপাৰেশ্যনটো আৰম্ভ কৰি গোটেইখিনি ডিটেইলছখিনি পালে, আৰু যিহেতু এজন ব্যক্তি এতিয়া তেওঁ হস্পিটেলাইজ হৈ আছে, তেখেতৰ পৰা আৰু ভাইটেল ডিটেইলছখিনি পালে আমি গোটেই একশ্যনখিনি ল'ম। ঘটনাটো হ'ল কি মানে আমি বাগানতে কাম কৰি আছিলোঁ, মই ষ্টাফ হৈ বাগানৰ ভিতৰতে আছিলোঁ। তেনেকুৱাতে সেইফালৰ পৰা ছাগলী চোৰ দুজন আহিছিলে, মানে ছাগলী বাইকতে ছাগলী লৈ আহি আছিলে। তো তাৰ পিছে পিছে মানুহ খেদি আহিলে, খেদি আহি মেলি পূৰা আৰু ৰাইজ গোট খালে, আৰু চব বাহিৰা চব পাব্লিক আহি মাৰপিট কৰিলে, আৰু মাৰপিট কৰি ছাগলীটো পালে। ছাগলীটো মুখত টেপ বান্ধি মেলি লৈ আহিছিলে। তো মই সেই পিছত কি হৈছে বুলি ওলাই আহিলোঁ, ওলাই আহি দেখিছোঁ ছাগলী চোৰ এটা মাৰপিট কৰিছে। সেই তেনেকৈ আৰু মই দেখিলোঁ, আৰু তাৰপিছত এজন মৃত্যু হ'ল বুলি গম পাওঁ। আৰু বাহনখন জ্বলাই দিয়া বুলি শুনিছোঁ। চোৰজন ক'ৰ গম নাপাওঁ এইটো। কিমান সময় ঘটনা? 10:30মান বজাত হৈছিলে। কেইজন চোৰ আহিছিলে? দুজন আহিছিলে। এজনৰ মৃত্যু হ'ল বুলি শুনিছোঁ। কেনেকৈ মৃত্যু হ'ল? তাকে এতিয়া মাৰপিট ৰাইজে মাৰি দিছে, পাব্লিকৰ মাৰত। আনজন অলপ আহত হৈছে, সেইটো হেৰি হ'ল। এইজন মেডিকেললৈ নিয়া বুলি কি বুলি কয়? বকৰা ডিভিজন এইজন। বাকী জাগাৰ নাম? বাকী কাৰ বাকী জাগাৰ নাম? এই হেৰি বকৰা কৰে। ছাগলী চোৰ ধরলে বলতে গম পাই। কিমান সময়? 10:30 এজন और ये से कुदाई गानो थे हमने वो काम करो थे यानी कि सेक्शन 4 नंबर सेक्शन से এজনক মৰি গ'ল। কোনে মাৰিলে তাক? ওটাই রাত ঢের পাবলিক रो কেনেকৈ মাৰিলে? কিরকম কুদা আছে एकदम आदमी गिला দায়ে কুদাই কাটিছে নেকি? ওরকম तो ना देखे क्या नहीं पड़ा थे ना যেরকম হেৰি होता आदमी भिड़ा जाइकले सामने ভয়ও লাগে অতনা মানুষ আহে না ওরকমই দেখলি আর একজন মরলে বলকে গম পাতে একজনকে মেডিকেল লাগলে বলকে কোন মানুহ আহিছিলে মাৰিবলৈ? গোটা লাইন के রাইজে রহে কোন লাইনৰ হয়? লাইন के রহে আর এইদিকে কোনটো লাইনৰ? নামটো কি লাইনৰ? হ্যাঁ লাইনৰ নামটো লাইন के रहे तब चार कहाँ बाहर মানুষের ঢের রহে না মানে ছাগলী সদায় চুৰ হয়? গোটাই কেউ দেখুৱাই रहे ছাগলী সদায় চুৰ হয়? ছাগলী বহুত চোর হইলে बहुत चोर हो आगे से बहुत चोर हो के बोलल मो ছাগলী ले गेलो बोलल मो ছাগলী ले गेलो এজন মৰিলে একজন মর গেল আৰু এজন একজনকে হাসপাতাল ले गेले আৰু গাড়ীখন কি হ'ল? গাড়ীখন ৰাইজে পাব্লিক ঢেৰ কম জ্বলাতে জ্বলাইছিলে? হ্যাঁ